অত্যাধিক জুবিন অনুৰাগী হোৱাটোৱে কাল হ'ল এগৰাকী যুৱকৰ থানাত ভৰাই যুৱকগৰাকীক উৰে নিশা প্ৰহাৰ আৰক্ষীৰ থানাত ভৰাই তালিবানী শাস্তি জুবিন অনুৰাগী যুৱকক আৰক্ষীৰ প্ৰহাৰত খোজকাঢ়িব নোৱাৰা হ'ল অজিত ভূঞা যুৱকগৰাকীৰ অভিযোগ সৰ্বশৰীৰত প্ৰহাৰ কৰি আৰক্ষীৰ দম্ভালি এতিয়া তোক জুবিনে বচাবলৈ আহিব নেকি সমান্তৰালভাৱে যুৱকগৰাকীৰ ওপৰত হেঁচা ভিক্টৰ দাসৰ নাম ল'বলৈ হয় অনাকাংক্ষিতভাৱে 19 ছেপ্টেম্বৰ ছিংগাপুৰত মৃত্যুক সাৱটি লৈ সুৰৰ সম্ৰাট তথা অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ জুবিনৰ অনাকাংক্ষিত মৃত্যুৰ খবৰে নিমিষতে দৃঢ়হাৰা কৰে ৰাজ্যৰ লাখ লাখ জুবিন অনুৰাগী তেনেদৰে লাখ লাখ জুবিন অনুৰাগীৰ ভিতৰত কামপুৰৰ বামুন্দিৰ এগৰাকী অজিত ভূঞাও হৈছে এগৰাকী জুবিন অনুৰাগী আৰু তেনেদৰে জুবিনৰ নশ্বৰ দেশ গুৱাহাটী বিমানবন্দৰলৈ আনি থাকোঁতে একাংশ উদণ্ড জুবিন অনুৰাগী অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল বিমানবন্দৰৰ চৌহদত আমি ক'ব বিচাৰিছোঁ যে জুবিন দাৰ নশ্বৰ দেশ দিল্লীৰ পৰা লৈ অহা হৈছে বিমানবন্দৰলৈ আৰু এইদৰে তেওঁলোকে হিলডল ভাঙি ছিগি ওলাই আহিছে বেৰিকেড তেওঁলোকে ভাঙি ওলাই আহিছে মই পুনৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ কিন্তু যোৱা 7 অক্টোবৰৰ নিশা শুৱালকুছি আৰক্ষীয়ে ঘৰৰ পৰা আটক কৰি লৈ যায় এগৰাকী অজিত ভূঞা আৰু দুটাকৈ নিশা গুৰুলকৈ প্ৰহাৰ কৰা হয় অজিত ভূঞা কেৱল প্ৰহাৰেই নহয় ভিক্টৰ দাসৰ নাম ল'বলৈ হেঁচা প্ৰয়োগ কৰে আৰক্ষী ইফালে যুৱকগৰাকীক প্ৰহাৰ কৰি পংগু কৰি দিয়াক এতিয়া ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে যোনদিনা জুবিন দা মাৰা গৈছিল ছিংগাপুৰত তাৰে পিছত যেতিয়া অসমত অনা হৈছিল তেতিয়া আমি মিনিমাম 11টা মানত গৈছিলোঁ জুবিন দাক চাবলৈ যাওঁতে আমাৰ হয়তো তাতে কিবা বহুত মানুহ আছিল হয়তো কিবা কিবি হ'বও পাৰে তাৰ নেক্সট একো নাই তাৰ সিদিনা 7 তাৰিখে এই বাথান থানা আহিছে শুৱালকুছিত আহি পেলাই মোক উঠাই লৈ গৈছে ৰাতি লৈ যাই পেলাই তাৰ পিছদিনা আজাৰা থানাই লৈ গৈছে লৈ যাই পেলাই মানে মোক বহুত মানে মাৰধৰ কৰিছে তালিবানৰ দৰে মাৰধৰ কৰিছে মই এতিয়ালৈকে ভালকৈ খোজকাঢ়িব পৰা নাই গোটেই সৰ্বশৰীৰটো বিষ আৰু তালিবানৰ দৰে মানে গোটেই সৰ্বশৰীৰটোত মাৰিছে খচিছে আছে এইগিলা চিনবিলাক আছে মই মানে জুবিনদাৰ ফ্ৰেণ্ড হোৱাৰ কাৰণে এনেকৈ মাৰিছে নেকি মইতো একো ভুল কৰা নাছিলোঁ জুবিনদাক ভাল পাইছিলোঁ কাৰণে গৈছিলোঁ অজিতে বহুত জুবিনক ভাল পাইছিল আমি আৰু যাবা মানায়ে কৰিছিলোঁ তেওঁ আৰু কথা নুশুনি আৰু গৈ পেলাই এইকেইটাৰ মানে চাবা নাপে পেলাই বহুত কিবা কিবি বহুত চলিগিলাই হেৰি কৰি থাকে হাল্লা কৰি থাকোঁতে সিহঁতৰ মানে গাড়ীখনত হেৰি কৰা বুলি ক'লা থাপাৰ মাৰা বুলি ক'লা এটা মাৰি পেলাই সি তাৰমানে বহুত সেইগিলা হেৰি কৰি পেলাই সি আহিল আমি একো গমেই নাপাওঁ আৰু নাপাওঁতে 7 তাৰিখে পুলিচে আহি 10টা বজাত বাথান থানাত লৈ গ'ল ৰাতি লৈ যায় তাতে ৰাতি ৰাখি পেলাই ডিচি অফিচত লৈ আহিল আৰু তাতেও মাৰপিট কৰিলে জোতাৰে খচি বহুত কোবাই পেলাই আৰু কালি আৰু পৰহি মাজু ল'ৰাটো আৰু বায়াক এটা গৈছিল তাতে 7টা বজালৈকে থাকিলে মাজু ল'ৰাটো ৰাতিয়ে ৰ'লে তাতে লগৰ ল'ৰাৰ লগত থাকি দাইদাকৰ হেৰিৰ কাৰণে দুখৰ কাৰণে তাকে আৰু কালি আৰু গ'ল লগৰ 3টা যাই পেলাই সি দেখিলে এনাই অৱস্থা কৰিলে খচি গুৰকি মানে অৱস্থা নোহোৱা কৰি গ'ল মই ইয়াতে 2 দিনকৈ ভাত পানী খোৱা নাই আকৌ চিন্তাতে শুৱালকুছিৰ পৰা কনুজ বৈশ্যৰ ৰিপৰ্ট অসম লাইভ 24